নমস্কাৰ বন্ধুসকল, মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মানে কি হ'ল, মই মিছন চাৰিআলি বজাৰলৈ টাউনলৈ গৈ থাকোঁতে মানে এই বৰ্তা এজনক মই আজি দেখা পালোঁ। বৰ্তাজনক আহি পেলাই ৰাতিপুৱা এই ঠাণ্ডা পুহমহীয়া ঠাণ্ডাখনত বৰ্তা এনেকুৱা অকলশৰে বহি আছে। সেইকাৰণে মই বৰ্তাক দেখি ৰখিলোঁ। ৰখাৰ পিছত বৰ্তাৰ বিষয়ে জানিলোঁ। মানে বৰ্তা, আপোনাৰ ঘৰ ক'ত বৰ্তা? হয় হয়, তেওঁৰ ঘৰৰ অলপ আগলৈ। হয়, আপোনাৰ মানে এনেকৈ যে ঘূৰি ফুৰিছে আপুনি পুহমহীয়া ঠাণ্ডাখনত চতিয়াৰ পৰা আহি আমাৰ খুন্দা খাই মানে এই ভৰিখন বৰ্তাই এনেকৈ মেলিব নোৱাৰে। আপুনি মানে বিষৰ ঔষধ এটাৰ কাৰণে এনেকৈ পেলাই মানে চতিয়াৰ পৰা আহি পেলাই তেজপুৰ পালেহি, হয়নে? হয় 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 হয়, মানে আপুনি সেইপিনৰ ফাৰ্মাচীত ভাল ঔষধ নোপোৱা দেখি আপুনি তেজপুৰত আহিলে ঔষধ এটাৰ কাৰণে। আহি পেলাই আপুনি এতিয়া আহি পেলাই ঠাণ্ডাত এইকণত বহি আছে। আপুনি ৰাতিপুৱা চাহ তাহ খালেনে নাই বৰ্তা? চাহ খোৱা নাই? ব'লক আপোনাৰ চাহ তাহ খুৱাই বুৱাই আপোনাক চতিয়ালৈ আপুনি ঘৰলৈ এতিয়া যাবগৈনে? যাবগৈ ন? তেনেহ'লে আপোনাক চাহ তাহ খুৱাই ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিম মই। তাকে বৰ্তাই মানে ঠাণ্ডাখনত আহি পেলাই চাহ তাহ নোখোৱাকৈ ৰাতিপুৱাৰ পৰা বৰ্তা বহি আছিলে। সেইকাৰণে বৰ্তাক মই নি পেলাই চাহ তাহ খুৱাই বৰ্তাক গাড়ীত যোৱাবলৈ ব্যৱস্থা কৰিম। ব'লক বৰ্তা, আহক চাহকণ খাব। ব'লক ব'লক বৰ্তা, ব'লক। বৰ্তাক এতিয়া মই চাহ অকণ খুৱাই বৰ্তাক চতিয়ালৈ গাড়ীত যোৱাৰ ব্যৱস্থা কৰিম। আৰু আপোনাৰ চতিয়া ক'ত ঘৰ অকণমান কৈ দিয়ক। চতিয়া বৰুৱা চুক ন? হয় হয় হয়, আপোনাৰ এনেই নামটো জনাব। মোৰ নাম দীপ হাজৰিকা, চতিয়া হাজাৰিমলত ঘৰ। সেইকাৰণে বৰ্তাৰ মানে ভাড়াও নাছিলে। আৰু অকণ দেখুৱাবলৈ বৰ্তাই এই লাঠিডাল লৈ পেলাই বৰ্তা এটা মানে ভাল বিষৰ টেবলেট বিচাৰি আমাৰ তেজপুৰ পালেহি। সেইকাৰণে বৰ্তা তেজপুৰত আহি ঠাণ্ডাত বহি আছিলে। মই আহি পালোহি। বৰ্তাক চাহ তাহ খুৱাই গাড়ী এখনত উঠাই দিয়াৰ ব্যৱস্থা কৰিম। ব'লক বৰ্তা, আপুনি সদ্যহতে চাহ অকণ খাই ল'ব। ৰাতিপুৱাৰ পৰা বৰ্তা কিবা খাইছিলেনে আপুনি? কালিয়ে ভাত খাইছোঁ। কালিয়ে ভাত খোৱা আৰু একো নাই খোৱা ন? আহি পেলাই বোলো মই টেবলেটটো মই ভিতৰত পালে ঘৰলৈ গুচি যাম। ঠিক আছে, হ'ব। ব'লক আপুনি চাহখন খাওক, তাৰপৰা মই গাড়ীত উঠাই পঠিয়াম। ব'লক। তাক আনি পেলাই মানে এই হোটেল এখনত বৰ্তাই মানে নোখোৱাকৈ ৰাতিপুৱাৰ পৰা বহি আছিলে যে, বৰ্তাক আনি এই হোটেলখনত খোৱা বোৱাৰ ব্যৱস্থা কৰাই দিলোঁ। লগতে বৰ্তাৰে মানে লগত লৈ ফুৰা এই কম্বলখন চাওক। এই কম্বলখন পুহমহীয়া ঠাণ্ডাত এই কম্বলখন মানে বৰ্তাই লৈ পেলাই চতিয়াৰ পৰা আহিছে তেজপুৰত এটা বিষৰ টেবলেট বিচাৰি। মোৰ এই বৰ্তাজনে মানে ঠাণ্ডাত কপকপাই এটা বিষৰ টেবলেট বিচাৰি ফুৰিছে। আহি ঠাণ্ডাখনত বহি থাকোঁতে মোৰ চকু পৰোঁতে বৰ্তাক আনি, বৰ্তা ৰাতিপুৱা আপুনি একো খোৱা নাছিলে ন? নাই খোৱা। সেইকাৰণে বহুত দুখ লগা ঘটনা। কিছুমান ঘটনা দেখিলে সঁচাকৈ বহুত দুখ লগা ঘটনা। সেইকাৰণে মই বৰ্তাক কিমানখিনি কৰিব পাৰোঁ কৰি বৰ্তাক ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিম। তাকে আপোনাক দেখুৱাই আছোঁ, চাই যাওক। বৰ্তাক খাই লওক আপুনি ধুনীয়াকৈ। হা, আমি ৰখিছোঁ, খাওক। এয়া এতিয়া বৰ্তাৰ মানে চাহ তাহ খোৱা হৈ গ'ল। খাই পেলাই এতিয়া বৰ্তাক চতিয়ালৈ ঘৰলৈকে নিয়াৰ ব্যৱস্থা কৰিম। আৰু বৰ্তাক প্ৰথমতে এতিয়া বৰ্তা আপোনাৰ বিষৰ ঔষধকেইটা লৈ ল'ম। কিবা খাব নেকি? একো নহয় বৰ্তা, মানুহে মানুহৰ বাবে, হয়নে নহয়? বৰ্তাক মানে ফাৰ্মাচীলৈ লৈ আহিছোঁ। আপুনি বিষৰ ঔষধটোৰ কাৰণে চতিয়াৰ পৰা তেজপুৰ পাবলগীয়া হৈছিলে, হয়নে নহয়? সেইকাৰণে আপুনি ফাৰ্মাচীখনত আপোনাৰ বিষৰ ঔষধকেইটা ধুনীয়াকৈ লৈ ল'ম। আপোনাক কি কি লাগে লৈ ল'ম। সেইকাৰণে দেখুৱালোঁ। বৰ্তাৰ এতিয়া ঔষধকেইটা লৈ লওঁ। লোৱাৰ পিছত বৰ্তাক ঔষধকেইটা লৈ পেলাই বৰ্তাক গাড়ীত উঠাই বৰ্তাক ঘৰলৈকে যোৱাৰ ব্যৱস্থা কৰি দিম। বৰ্তা পানী বটল এটা লওঁনে? আপুনি একেটা পকেটত ভৰাই থওক। ব'লক, এনেকৈ পকেটত ভৰাই লওক। তাৰপিছত এই বৰ্তা উঠক। বৰ্তাক উঠাই গাড়ীত উঠাই দিব পাৰিলে আৰু আপুনি গেছৰ টেবলেট এটা খাব, তাৰপিছত আপুনি বিষৰটো খাব। এয়া বৰ্তাক মানে ফাৰ্মাচীৰ ঔষধ লোৱা হৈ গ'ল। এতিয়া বৰ্তা আপুনি এতিয়া ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰিম আপোনাৰ। হা, ব'লক ব'লক। এতিয়া বৰ্তাৰ মানে
ফাৰ্মাচীৰ ঔষধ পাতি ল'লোঁ, লৈ পেলাই এতিয়া বৰ্তা চতিয়াৰ ঘৰলৈ যাবগৈ, হয়নে বৰ্তা? বৰ্তা এতিয়া চতিয়াৰ ঘৰলৈ যাবগৈ, সেইকাৰণে বৰ্তাক গাড়ী এখনত উঠাই পেলাই বৰ্তাৰ যোৱাৰ ব্যৱস্থা কৰি দিম। আপোনালোকক তাকে দেখুৱালোঁ, চাই যাওক। এতিয়া বৰ্তাক মানে বেটেৰী গাড়ী এখনতে উঠাই দিলোঁ, সিপাৰত উঠামগৈতো, সেইকাৰণে বৰ্তাক লৈ গৈ পেলাই বাছখনত উঠাই দিব পাৰিলে আৰু ভাল লাগিব। তেনে ব'লক বৰ্তা, আপোনাক বাছত উঠাই দিম আৰু ন? আপুনি ঘূৰি নুফুৰিব এতিয়া আৰু ঘৰলৈ যাব। মই বিষৰ টেবলেটটো দিলোঁ যে, আপুনি দামী ভালেই দিছোঁ আপোনাক। আপুনি সেইটো গেছৰ এটা খাব, নহ'লে অকল বিষৰ টেবলেট নাখাব। বিষৰ খালে আপোনাৰ দিগদাৰী হ'বতো। আগতে আপুনি গেছৰটো খাব, তাৰপিছত আপুনি বিষৰ টেবলেটটো খাব, খাই বৈ শুব। আৰু আপুনি যে এনেকৈ ঠাণ্ডাখনত বৰ্তা ঘূৰি নুফুৰিব আৰু দেই। আপোনাক এনে হেৰি নতুন কম্বল চম্বল এখন লৈ দিওঁ নেকি বৰ্তা? নালাগে। আপোনাৰ ঘৰত কম্বল আছেতো? এই গোটেই কম্বল বিচনা চব আছে। মই মানে কেথলিকৰ ফোনটো হয় হয় ফাৰ্মাচী দিছোঁ। হয় সেৱাটো পাম মই কোনো ভাল সেৱাই ওচৰলৈ দিছোঁ। আহি পেলাই আমাৰ মিছন চাৰিআলি বাছ ষ্টপেজ পাই গ'ল। মোৰো মানে জামত গাড়ীখন উলিয়াব নোৱাৰিলোঁ বজাৰৰ ভিৰত, সেইকাৰণে বেটেৰী গাড়ীতে আহিবলগীয়া হ'ল। মোৰ গাড়ীখন উলিয়াব নোৱাৰাৰ কাৰণে বৰ্তাক মই এতিয়া আহি পেলাই মিছন চাৰিআলি বাছ ষ্টপেজ পাই গ'লোঁ। বৰ্তা এতিয়া ঘূৰি ফুৰিব নালাগে আৰু বিষত। বৰ্তা এতিয়া আহি পেলাই ঐ এইখন যাব ন? এই বৰ্তাক চতিয়ালৈকে ৰিজাৰ্ভ গাড়ী নেকি? আছে ন? ব্যৱস্থা কৰিব লাগিব। চেণ্ডেলৰ দোকান নাই নেকি ইয়াত? ব'লক চেণ্ডেল এযোৰো বৰ্তাই দিয়া ব্যৱস্থা কৰিব লাগিব। মই ভাড়া দি দিম আপোনাক, ধুনীয়াকৈ আপুনি যাব। আৰু ইয়াতে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ, বৰ্তা মানে মিছন চাৰিআলি এতিয়া চতিয়া অভিমুখী গাড়ীত বৰ্তা উঠিলহি। বৰ্তা এতিয়া ঘৰলৈ যাব। বৰ্তা তেনে আপুনি ধুনীয়াকৈ ঘৰলৈ যাব, ধুনীয়াকৈ নমাই দিবগৈ, আপুনি যাব। আৰু আপুনি যে কেতিয়া ওলাই নাহিব ঘৰৰ পৰা? আপুনি ঔষধকেইটা টাইম টেবুল মতে খাব আৰু ওলাই নাহিব, ঘৰতে থাকিব হা। ঠিক আছে, যাব তেনে ন?